নমস্কাৰ ষ্টুডিঅ'ত ৰিজু লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ চিৰাঙৰ মানক চেৰফাঙত অৱৰোহ সমিতিৰ প্ৰাৰ্থী জুন দাসৰ হৈ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে দুৰ্গা দাস বৰুৱে হাগ্ৰামা আৰু হিমন্ত সমানে দুৰ্নীতিগ্ৰস্ত এই মন্তব্য আগবঢ়াইছে দুৰ্গা দাস বৰুৱে প্ৰচাৰ কৰিছে সেই হিমন্ত বিশ্বই আকৌ হাগ্ৰামাক গালি পাৰে ডাকাইতে সুৰক গালি পাৰা নিচিনা হৈছে এইটো কেনেকুৱা কথা হ'ব এতিয়া ডকাইতটো বিটিসিত কোনো কাম নাই হিমন্ত বিশ্ব দিশপুৰৰ সরকার হি যদি বিটিসিৰ উন্নয়নৰ টাকা খাইছে হাগ্ৰামা মহিলাৰে কোৱা মতে তেতিয়া হলে তো ডাকাইতৰ ওপৰত হাগ্ৰামা মহিলাৰে ডাকাইত বুলি কৈ দিলে আৰু হাগ্ৰামা মহিলাৰে বলে যোৱা 4.5 বছৰ হিমন্ত বিশ্বই দিয়া টকা ডেভেলপমেন্ট কৰা নাই সব খাই দিছে বুলি কৈছে আৰে হাগ্ৰামা মহিলাৰে লগত 4.5 বছৰ আগত লগ লাগিছে প্ৰথম বছৰতে যদি হাগ্ৰামাই কাম কৰা নাই টকাটো খাই দিছে প্ৰথম বছৰ দ্বিতীয় বছৰ তৃতীয় বছৰ চতুৰ্থ বছৰ পঞ্চম বছৰ হ'ল কিয় টাকা দি আছে তই হিমন্ত বিশ্ব তইহে ফাইনেন্স মিনিষ্টাৰ টকা খাই আছে বুলি যদি জানিছা কাম কৰা নাই খাই থাকিবলৈ কিয় পইচা দিছে ও তাৰ মানে মনে মনে 4.5 বছৰ ভগাই খালে এতিয়া যত দোষ নন্দ ঘোষ হাগ্ৰামাৰ মাথাত দুখ দি বিজেপি হাৰি যাব ফাইনেন্স ডিপার্টমেন্ট হাগ্ৰামা ভাইৰ ডিপার্টমেন্ট নহয় ইয়াতো নাই বিটিসি ফাইনেন্স সৰ্বানন্দ সোণোৱাল ফাইনেন্স হিমন্ত বিশ্বহতৰ হাতত আছে টাকা পইচা দিয়াটো এতিয়া এইবিলাক কথা কৈ আমাৰ যিবিলাক অন্যান্য জনগোষ্ঠীৰ মানুহ আছে সেই জনগোষ্ঠীৰ মানুহবিলাকৰ ভোট লৈ ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াত চৰকাৰ কৰাৰ কথা কৈছে চৰকাৰ কৰিব বোলে এতিয়া মই সেই কাৰণে কৈছো আমি এআইডিএফ কংগ্ৰেছ এইবাৰ ইলেকশ্যনত কোনো এটা ৰাজনৈতিক দলে 10খনতকৈ বেছি আসন নাপায় লিখি থৈ দিয়ক 9-10 11খন যোনে পাব সিয়ে চৰকাৰ কৰিব এইবাৰ 21খন লাগে কিন্তু 11খন হলে ডাঙৰ পাৰ্টি হ'ব তাক চৰকাৰ কৰিব মাতিব আৰু সেই পাৰ্টিটো যদি চালাক চতুৰ হয় বেলেগক লৈ পেলাই চৰকাৰ কৰিব লাগিব চৰকাৰটো হ'বই এতিয়া বিজেপিটো কৰবাত 3-4খন চিট পাব যিমান হাল্লা নকৰ ইয়াত বিজেপি জিকিব নেকি আপোনালোকে জিকিব দিব মনে মনে আছে তাৰমানে বিজেপিৰে ভোটাৰ নেকি ইয়াত জিকিব দিব নেকি আপোনালোকে যদি নিজিকে ইয়াতেও যদি নিজিকে মানস চেৰফাং বোলে 1 নম্বৰত আছে বিজেপি জিকিবই ইয়াত হাগ্ৰামাতো হিমন্ত বিশ্বই কোনো আপত্তি নাই মইতো ট্ৰাইবেল মই ইয়াতে থাকিম মোক একো কৰিব নোৱাৰে গতিকে আজি এইটোৱে হৈছে ডাঙৰ প্ৰশ্ন এই প্ৰশ্নটো যদি বুজি পায় সেইটো তেতিয়াহ'লে কোনো বিজেপিক ভোট নিদিব কোনে অন্য ৰাজনৈতিক দলক ভোট নিদিব মই আপোনালোকক আৰু এটা কথা কৈছো আজি দুৰ্নীতি কৰিছে বুলি কৈছে হাগ্ৰামা মহিলাৰী মই ইতিমধ্যে কৈছো আপোনালোকে মোবাইলত দেখিছে টেলিভিছন চেনেলত দেখিছে আমি 9 মাহ আগতে যেতিয়া নমিনেশ্যন দিছিলো তেতিয়া ভাবিছিলো ভাল কাম কৰিছে যদিও হাগ্ৰামাই কৰিছে বেয়া কাম কৰিছে যদিও হাগ্ৰামাই কৰিছে আমি হাগ্ৰামাক গালি দিম বুলি ভাবি আছিলো কিন্তু 1.5 মাহ